हेलो गाइस, वेलकम टू माई अनादार भिडिओ। बंधुसकल আজি আমি ডিসকাস কৰিম যে আপোনালোকে মুৰ্গীৰ যিবোৰ মুৰ্গীৰ দানা আছে বা ফিড আছে তাৰ ওপৰত আপোনালোকে কেনেকৈ চিনাক্ত কৰিব পাৰিব যে মুৰ্গীৰ দানাবিলাকক প্ৰটিন আছে, নিউট্ৰিয়েন্টছ আছে, মুৰ্গীৰ বাবে এই দানা উপযোগী হয়। এই দানা খোৱালে মুৰ্গীবিলাকে গ্ৰোথ ঠিকে ল'ব, প্ৰটিন ঠিক পৰিমাণে আছে। আজি আমি তাৰ ওপৰত ডিসকাস কৰিম। তাৰ উপৰিও আগতে 2-3টা কথা পাতিম যে বহুতো ফাৰ্মাৰে কয় যে সিহঁতে উপযুক্ত দানা দিয়াৰ উপৰিও দামী দানা দিয়াৰ উপৰিও সিহঁতৰ মুৰ্গীবিলাক ক্ষতিক ওজন নলয়, ভাল গ্ৰোথ দেখা পোৱা নাযায়, যাৰ ফলত সিহঁতে বহুদিন পুহিবলগীয়া হয় আৰু লাষ্টত লছৰ সন্মুখীন হ'ব লগা হয়, প্ৰফিট নাই। আজি তাৰ ওপৰতো ডিসকাস কৰিম। আপোনালোকে লাভ লছ ডিপেণ্ড কৰে এটা ফাৰ্মৰ দানাৰ ওপৰত। বন্ধুসকল, যদি আপোনালোকে ভাল কোৱালিটিৰ দানা খুৱায় তেনেহ'লে আপোনালোকে ফাৰ্মৰ পৰা নিশ্চয় কিবা না কিবা এটা লাভ উপাৰ্জন কৰিব পাৰিবই। বন্ধুসকল, আৰু এটা কথা হৈছে যে আৰু কিছুমান ফাৰ্মাৰে কয় যে সিহঁতৰ মুৰ্গীবিলাকৰ ডায়েৰিয়া হয় আৰু হৈ কেনে মৰ্টেলিটি বৃদ্ধি পায় আৰু মৰি যায়। তো সেইটো কিয় হয় বন্ধুসকল? সেইটো হয় দানাৰ ওপৰত। আপোনালোকে যদি ডায়েৰিয়া প্ৰব্লেম হয়, ডায়েৰিয়া হোৱাৰ সম্ভাৱনা আপোনালোকৰ 60% পৰা 70%, 70% এই দানাৰ ওপৰৰ পৰা হয়। দানা যদি আপোনালোকৰ বেছি পুৰণা হৈ যায়, দানাৰ ওপৰত যদি কিবা ব্লেক পৰি যায়, তাৰ ওপৰত বেছি পুৰণা দানা খুৱাই দিলে 60 পৰা 70% চান্স থাকে যে মুৰ্গীৰ ডায়েৰিয়া প্ৰব্লেম হোৱাৰ। তো আপোনালোকে দানা ভালকৈ চাই কেনে কিনিব। তাৰ পিছৰটো হৈছে মুৰ্গীবিলাকৰ লাভ আৰু লছ। বন্ধুসকল, এটা ফাৰ্মৰ সকলো নিৰ্ভৰ কৰে দানাৰ ওপৰত। যদি আপোনালোকে ভাল কোৱালিটিৰ ভাল দানা খুৱায়, প্ৰটিনযুক্ত দানা খুৱায়, তেতিয়াহ'লে আপোনালোকে কম দিনতে মুৰ্গীবিলাক চেল আউট কৰিব পাৰে আৰু ভাল প্ৰফিট ল'ব পাৰে আৰু মুৰ্গীবিলাক কম খৰচতে আপোনালোকৰ মুৰ্গীবিলাক গ্ৰোথটো লৈ ল'ব, ক্ষতিক ওজন আহি যাব। কিছুমান ফাৰ্মাৰে কয় যে বহুদিন পোহাৰ পিছতো মুৰ্গীবিলাক ওজন লোৱা নাই। এইটোৰ কাৰণ এটাই, দানাবোৰ ভাল নাছিলে। সিহঁতে কয় যে দানাবিলাক দামী হয়, কিন্তু দামী হ'লে কি হ'ব, এইবোৰ কিছুমান আপোনালোকৰ যিটো দোকানী থাকে, দোকানীবিলাকে এনেকুৱা কৰি দিয়ে, ভাল কোৱালিটিৰ দানা নলয়। ইহঁতে কম দামী দানা আনি কেনে অলপ বেছি পৰিমাণে টকা দি আমাৰ ফাৰ্মাৰসকলক এনেকৈ লুটি থাকে আৰু ফাৰ্মাৰসকলক লছ হৈ থাকে। সেয়ে আপোনালোকে এনেকুৱা দোকানীৰ পৰা দূৰত থাকিব আৰু যিবিলাক ভাল দানা দিয়ে তেখেতসকলৰ লগত লগ ধৰিব। বন্ধুসকল, আপোনালোকে দানা চিনি পোৱাৰ 3টা পদ্ধতি আছে। মই 3টা পদ্ধতি শিকাই দিম। এই 3টা পদ্ধতি আপোনালোকে কৰিব আৰু এই 3টা পদ্ধতি যদি ঠিকেই থাকে তেতিয়াহ'লে আপোনালোকে গম পাব যে দানাবোৰ ভাল আছে। প্ৰথমত বন্ধুসকল, আপোনালোকে দানাৰ যিটো গোন্ধ, এই গোন্ধটোৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে দানাবোৰ চিনাক্ত কৰিব পাৰে যে দানাবোৰ ঠিকে আছে নে নাই। যদি গোন্ধ আপোনালোকৰ দানাৰ পৰা যিটো মিঠাই যদি গোন্ধ ওলাই থাকে, তেতিয়াহ'লে আপোনালোকে গম পাব যে এই দানাটো প্ৰটিন আছে, দানাটো মুৰ্গীৰ বাবে উপযোগী হয়। আৰু দ্বিতীয়তে, দানাবোৰৰ পৰা আপোনালোকৰ যিটো সৰু পোৱালিক খুৱাই বনবিটাত এটা আছে, সৰু পোৱালিক দিয়ে, সেই বনবিটাৰ নিচিনা যদি ফ্লেভাৰ আহে, গোন্ধ আহে, আপোনালোকে দেখা পাইছে যে কৰিছে যে বনবিটাৰ নিচিনা গোন্ধ ওলাই আছে দানাৰ পৰা, তেতিয়াহ'লে আপোনালোকে গম পাব যে এইটো দানা ভাল। তেতিয়াহ'লে আপোনালোকে এইটো দানাও ক্ৰয় কৰিব পাৰে, যিকোনো ব্ৰেণ্ডৰেই হওক, এইটো দানা আপোনালোকে ক্ৰয় কৰি ল'ব। তাৰ পিছত হৈছে আপোনালোকৰ হৰলিক্সটো আপোনালোকে সকলোৱে চিনি পায়। যদি হৰলিক্সৰ নিচিনা দানাৰ পৰা চেণ্ট এটা ওলাই আছে, তেতিয়াহ'লে আপোনালোকে জনা উচিত যে এইটো দানাও ভাল, প্ৰটিন আছে। আপোনালোকে এই 3টা ফ্লেভাৰ যদি পাই যায় বা 3টাৰ পৰা এটা ফ্লেভাৰ যদি পাই যায়, তেতিয়াহ'লে আপোনালোকে দানা কিনি ল'ব। এইটো দানা ভাল, মিঠাইযুক্ত দানা,
হৰলিক্সযুক্ত দানা, বৰ্ণভিটাযুক্ত দানা, এইবোৰ দানা ভাল থাকে। মুৰ্গীবিলাক বেছিকৈ খায় আৰু চাব আপোনালোকে মুৰ্গীবিলাক বহুতো পৰিমাণৰ খাই আছে, বেছি পৰিমাণে খায় দানা আৰু মুৰ্গীবিলাকৰ গ্ৰথটো ঠিকেই থাকিব। তাৰ উপৰিও বন্ধুসকল, মাৰ্কেটত বহুতো দানা আছে। কিছুমান দানা চাব আপোনালোকে একো গোন্ধ নাই, অকল দানাৰ নিচিনাই, তেতিয়াহ'লে জানিব যে এইটো বেকাৰ দানা, কাম নহ'ব এইটো খোৱালে। তাৰ পিছত আৰু এটা গোন্ধ আছে আপোনালোকৰ হালধিৰ নিচিনা, হালধিৰ নিচিনা গোন্ধ ওলাব। টাৰ্মাৰিক যিটো আছে ঘৰত সকলোৱে হালধি সকলোৱে চিনি পায়। এই হালধিৰ নিচিনা গোন্ধ ওলালে আপোনালোকে জানিব যে এইটো দানা ভাল নহয়, প্ৰ'টিন নাই। আৰু কিছুমান দানা আছে আপোনালোকৰ মানে সেইবিলাক ইমান কোৱা ইম্পৰ্টেণ্ট নহয়। আপোনালোকক মই 3টা ফ্লেভাৰ কৈ দিছোঁ। এই 3টা ফ্লেভাৰৰ গোন্ধ, যিকোনো এটা ফ্লেভাৰৰ গোন্ধ পালে আপোনালোকে দানাবোৰ ক্ৰয় কৰি ল'ব, দানাবোৰ ভাল। বন্ধুসকল, দানাৰ ওপৰত এইখিনি আছিলে আমাৰ ভিডিঅ'। যদি ভিডিঅ'খন ভাল লাগি থাকে আপোনালোকে ভিডিঅ'খনত এটা লাইক কৰি দিব, আৰু যদি কিবা কুৱেশ্যন থাকে আপোনালোকে কমেণ্টত কমেণ্ট কৰি দিব। আৰু যদি চেনেলখনত নতুন আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। ধন্যবাদ।